নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু যিহেতু আমাৰ নামঘৰ এভাগ বনাই থকা হৈ আছিলে আৰু সেইটো নামঘৰৰ কাম চলি আছে আৰু আগতেও কাম চলি আছিলে মই সেয়া অলপ দিছিলোঁ ব্লগ বনাই পেলি আৰু সেইকেইটা ভিডিঅ' আছে আৰু এতিয়া আজি আমাৰ অলপ কাম চলিছিলে কামখিনি দিনৰ পৰা চলি আছিলে মই দিনত ভিডিঅ' কৰিবলৈ নহ'লে যিহেতু ভিডিঅ' কৰিবলৈ মানে মই নিজেও কামত লাগি আছিলোঁ অলপ তো এতিয়া আপোনালোকক মই অলপ দেখাওঁ ধুনীয়াকৈ চাব এইফালে আমাৰ চাহ খাই আছে এতিয়া বৰ্তমান চাহ দিছে আৰু এইফালে আপোনাৰ ভাত বনাই আছে ৰাতি অন্নমুঠি ইয়াত বনাই আছে আৰু এইফালে আমাৰ জ্যেষ্ঠসকল বহি আছে এইফালে আমাৰ এয়া মা তাৰপিছত আপোনাৰ এইফালে আমাৰ বোপাইদা আছে আমাৰ জ্যেষ্ঠসকল আমাৰ মেইন মানুহকেইজন যিকেইজনৰ দিহা পৰামৰ্শ আমাৰ কামখিনি আগবাঢ়ি আছে দিম তাৰপৰা অলপ আন্ধাৰ হৈ আছে এইবিলাক কাম চলি আছে দিনত বহুতখিনি কাম কৰা হ'ল সেইখিনি অলপ দেখুৱাই দিওঁ আপোনালোকক এইফালে আমাৰ এইটো গোটেইটো আজি ফ্ল'ৰ মাৰিলোঁ একদম পূৰা তাৰ পৰা ইয়ালৈকে দিনটোত এতিয়া আকৌ সেইফালে অলপ গাঁথনি কৰি আছে চাৰিওফালে বেৰ দিবৰ কাৰণে ষ্টেপ এটা বনোৱা হৈছে এইখিনিয়ে কাম এতিয়া চলি আছে আৰু এইফালে আমাৰ মিস্ত্ৰী বাবুদা লাগি আছে এতিয়া হেড মিস্ত্ৰী কামত ধৰি আছে আৰু এইফালে আমাৰ বৰ্তা আছে আৰু আমাৰ এইফালে এজন হেড মিস্ত্ৰী দুজন হেড মিস্ত্ৰীৰ তত্বাৱধানত কামখিনি চলি আছে এইখিনি এতিয়া গাঁথনি মাৰি দিয়া হৈছে ইয়াত বেৰ লগাব এইভাগ মানে মণিকূট হ'ব এইফালে মণিকূট ভাগ তাৰপৰা এইফালে আমাৰ সেয়া এনেকৈ কৰি ধুনীয়াকৈ বনি আছে কাম কৰি আমাৰ বোপাইদা ভাগৰ লাগিছে এয়া বহি দিছোঁ চাহ খাইছোঁ কাম আমাৰ নামঘৰৰ কাম একদম তীব্ৰমতি চলি আছে আমাৰ নামঘৰত কেতিয়া মণিকূট ভাগ লোৱা হ'ব কাতি আগদিনাখন আমাৰ নামঘৰত বৰসভা আমি আয়োজন কৰিছোঁ প্ৰথমবাৰৰ বাবে মণিকূট ভাগো লোৱা হ'ব মণিকূট ভাগো লোৱা হ'ব আসন পতা হ'ব সকলো ৰাইজ আহিব এয়া আৰু এনেকৈ আমাৰ কাম কাজবোৰ চলি আছে আৰু এওঁলোকে মেইন মানুহ এওঁলোকে লাহে এদিন দুদিনকৈ কামখিনি কৰি এইখিনি আগবঢ়ালে কিছুমানখিনি চলি আছে মই অকণমানকৈ থুলমূলকৈ ভিডিঅ' এটা এনেই বনাই ৰাখিছোঁ যিহেতু মেমৰিয়েবল মুভমেণ্ট হ'বগৈ এটা সময়ত তেনেকুৱাৰ পৰা আৰম্ভ হৈছিলে এসময়ত আমাৰ পকা হ'বগৈ ডাঙৰকৈ নামঘৰ আমাৰ বনোৱাৰ পৰিকল্পনা আছে ৰাইজে সহায় সহযোগিতা কৰিব ঈশ্বৰে আশীৰ্বাদ কৰিলে হ'ল আৰু সকলো কামখিনি আগবঢ়াব পাৰিলে হ'ল আৰু আগবাঢ়িলে যথেষ্ট আগবাঢ়িলে ইয়াত আমাৰ এটা পুখুৰী এটা আছিল পুখুৰীটোৰ পৰা এনেকৈ গৈ কিমান মাটি পেলাই ইমানখিনিলৈকে হৈছেগৈ এতিয়া বৰ্তমান আৰু ইয়াৰ পৰাও আগবাঢ়িব লাগিব ভৱিষ্যততে আমি কামখিনি কৰিবৰ কাৰণে আপোনালোকে অলপ সহায় সহযোগিতা কৰিব লাগিব তো এইখিনি কাম চলি আছে এতিয়া এয়া আপোনালোকক থুলমূলকৈ আজি দেখালোঁ আৰু পূৰা লাগি আছে এইফালে ইটা গাঁথনি এইখিনি গাঁথনি কৰি পেলাই বেৰ লগোৱা হ'ব চাটাৰ বেৰ লগাই দিম ধুনীয়াকৈ পকা নোহোৱালৈকে আমাৰ এইটো মণিকূট এনেকৈ থাকিব যিহেতু এইফালে আমাৰ মাটি পেলাবলগীয়া আছে বহুত তালৈকে আমাৰ মাটি পেলাই এইফালে ডাঙৰ কৰিব লাগিব যিহেতু পকাকৈ যেতিয়া আমাৰ বনোৱা হ'ব এইটো সৰু হৈ আছে এতিয়া তেতিয়ালৈ হয়তো অলপ ডাঙৰকৈ বনাবলগীয়া হ'ব এইখিনি মুখতে আমি এতিয়া জাষ্ট আৰম্ভ কৰাহে হৈছিল তো এইখিনি কাম চলি আছে ৰাইজে কষ্ট কৰিছে ৰাইজে দিন ৰাতি লাগি এনেকৈ ইমানখিনিলৈকে উলিয়াইছে তো ভগৱানে সকলোকে কুশলে ৰাখিলে পাছৰ কামখিনি বৰ ন্যায়কৈ কৰিবলৈ সক্ষম হ'মগৈ তো এইখিনি অকণমান থুলমূলকৈ আপোনালোকক ভিডিঅ' এটা বনাই দিছিলোঁ যিহেতু ময়ো ঘৰত নাথাকোঁ যদিও মাজে যেতিয়া আহোঁ আহি পেলাই এনেকৈ ৰাইজৰ লগত লাগিবলৈ পাওঁ আৰু মই যেতিয়া আহোঁ তেতিয়া অকণমান কিবা এটা নহয় কিবা এটা কাম কৰিব পোৱাকৈ আহিব পাৰোঁ সেইটোৱে মোক ভগৱানে আশীৰ্বাদ দিছে বুলি মই ভাবোঁ কৰিব পৰাটো মোৰ কাৰণে বহুতখিনি আৰু ৰাইজে প্ৰত্যেকেই লাগিছে আজি কোনো অহা নাই তেওঁলোকেও আগতে আহি পেলাই বহুতখিনি কৰিছে কিবাকিবি তেওঁলোকৰ নিজৰ কাম থকাৰ বাবে আজি আহিব পৰা নাই এতিয়া যিসকল আহিছে সেইসকলে কামখিনি লাগি আছে এই ভিডিঅ'টো ইমানেই আৰু অকণমান থুলমূলকৈ বনাইছিলোঁ ধন্যবাদ